हेलो गाइस, वेलकम टू माय নিউ ব্লগ। আৰু আজি ব্লগটো হৈছে পিকনিকৰ আমি প্ৰিপাৰেশ্যন কৰিছোঁ এতিয়া। আৰু আমি পিকনিকত গৈছোঁ, আপোনালোকক জেগাটো দেখাই আছোঁ বাৰু। আজি আগদিনাখন হয়, পিকনিকৰ আগদিনাখন আমি ৰাতিপুৱা 3টা বজাত উঠি কিনে আমি ওলাইছিলোঁ, চব প্ৰিপাৰেশ্যন কৰিছিলোঁ। আৰু এইটো আগদিনাখন হয়, আমি 2টা বজাৰ পৰা আপোনাৰ 12টালৈকে আমি প্ৰিপাৰেশ্যন কৰোঁতে গ'ল, চব বস্তু যোগাৰ পাতি কৰোঁতে। আৰু তাৰ পিছদিনাখন আমি 3টা বজাতে উঠি চব বস্তু ৰেডি কৰি আমি ওলাই গ'লোঁ। আৰু এইপিনে চাইছে আপোনালোকে বস্তুখিনি, বেঙেনা, বিলাহী, যিমান আলু, পিঁয়াজ, ৰচুন, যিমান বস্তু আছে চব ইয়াতে আছে। আৰু ইয়াতে মাছ ফ্ৰাই কৰিব, মাংস ফ্ৰাই কৰিব। আৰু এইখিনি মানুহখিনি দেখিছে অলপ অলপ হেল্প কৰি দিছে চবেই। আৰু তাৰপিছত এইপিনেও আছে, আৰু গোটেইখিনি মানুহে অলপ অলপ হেল্প কৰি দিছে, লাগি ভাগি দিছে। আৰু এতিয়া ময়ো বস্তুখিনি কাটিছোঁ, বেঙেনা চেঙেনা কাটিছোঁ আৰু কিবাকিবি কাটিছোঁ। চবে যদি লাগি ভাগি দিয়ে সোনকালে হয় ন কামবোৰ, সেইটো কাৰণে। আৰু তাৰপৰা এইপিনে আছে ব্ৰইলাৰ, চফা কৰি আছে। তাৰপিছত ইয়াতে ব্ৰইলাৰ আছে 8টা ব্ৰইলাৰ পাপা আৰু দাদা এটাই চফা কৰি আছে। আৰু এইপিনে 2টা হৈ গ'ল, আৰু বাকীখিনি কৰি আছে 2টা আৰু আছে। মই গোটেইখিনি দেখাম হৈ গ'লে, কমপ্লিট হৈ গ'লে। আৰু এইপিনে ময়ো আছোঁ, আৰু ভাইটিয়ে ভিডিঅ' কৰি আছিলে। আৰু আজিকালি ইমান দীঘল ক'বলৈ মন নাযায়, সেইটো কাৰণে ধৰি কিনে কৈ নাথাকোঁ, ডাইৰেক্ট আপোনালোকক বস্তুখিনিয়ে দেখাই দিওঁ। চ' এইপিনে পিঁয়াজ কাটি আছে, আৰু এইপিনে বিলাহীও কটা হৈ গ'ল, চব হৈ গ'ল। তাৰপৰা চব বস্তু ইয়াত ৰেডি আছে, আৰু অকল এতিয়া ফ্ৰাই কৰিবলৈ বাকী আছে। ব্ৰইলাৰ কটা হ'ব, তাৰপিছত মাছ কটা হৈ গ'ল, মাছখিনি এতিয়া ফ্ৰাই কৰিব তেল ঢালিলে। তাৰপিছত মাছ ফ্ৰাই কৰিব, তাৰপিছত ব্ৰইলাৰ কাটিব লৈছে, আলুখিনিও কটা হৈ গ'ল ইয়াতে। এইখিনি ব্ৰইলাৰ চফা কৰা হৈ গ'ল। তাৰপিছত আধা আধি আছে, কেইটামান কৰি আছে। আৰু বহুত টাইম লাগি যায় ন, ইমানকেইটা আছে যিহেতু, সেইবাবে বহুত টাইম লাগি যায়। তেনেহ'লেও সোনকালে কৰিবলৈ চেষ্টা কৰিছে। আৰু এইখিনি হৈ গ'ল, চ' আপোনালোকক দেখাইছোঁ। এইখিনি হৈ গ'ল আধা, আৰু আধা কৰি আছে। আৰু এতিয়া কাটিবলৈও বাকী আছে। আৰু কাটি মেলি হৈ যোৱাৰ পিছত, আৰু ৰাতি অলপ সৰু সুৰা পাৰ্টি এটা হ'ল, সেইটো কাৰণে ৰাতি 12টা বাজিয়ে গ'ল। তাৰপিছত ৰাতিপুৱা সোনকালে বেছি দেৰি শুবলৈ নাপালোঁ। আৰু মা দেখাইছে চব ব্ৰইলাৰটো ধৰি কিনে, ফটো কপি তুলি দিবলৈ কৈছিলে। বাছ মই সেইটো কাৰণে ভিডিঅ' এটা কৰি ল'লোঁ, আৰু মোৰ কাম আহিব বুলি কিনে। আৰু ইয়াতে মই চব বস্তুবোৰ বজাৰ কৰি কিনে থৈ দিছোঁ, চাইছে আপোনালোকে। এইপিনে আছে যিমান বস্তু, চাউলৰ পৰা লৈ কিনে আদি কৰি চব বস্তু আছে। এইপিনে ধনিয়া পাত, জলকীয়া, আৰু ধূপ চুপ, যিমান বস্তু আছে। এইপিনে ব্ৰেড আছে, 2 কাৰ্টুন ব্ৰেড। তাৰপৰা ব্ৰেড আছে, জেম আছে, কণী আছে। কণী আপোনালোকক দেখাইছোঁ, ওপৰত কণী আছে। এইপিনে কণী আছে, পাতৰ পৰা লৈ কিনে চব বস্তু, এভৰিথিং বস্তু ইয়াতে বজাৰ কৰি থোৱা হৈছে। আমাৰ ঘৰতে থোৱা হৈছে, বজাৰ কৰি। ইয়াৰ পৰাই গাড়ী উঠিম যিহেতু। এতিয়া মাছখিনি ফ্ৰাই হৈছে, চব মাছখিনি ফ্ৰাই কৰি লৈ যাব। আৰু তাত বহুত দূৰ হৈ গ'ল ন জেগাডোখৰ, সেইটো কাৰণে তাত টাইম নিমিলিব। আৰু যাবলৈ আহিবলৈ বহুত টাইম লাগি গৈছে আমাক, সেইবাবে ইয়াতে আধা আধি কাম কৰি কিনে লৈ গৈছে। তাৰপিছত তাত অকল বনালেই হ'ব। আৰু দূৰ জেগা গ'লে অলপ প্ৰব্লেম হৈ যায় ন বনাবলৈ মেলিবলৈ কাৰণে, সেইটো কাৰণে। আৰু আমাৰ ঘৰৰ পৰাই যিহেতু চব বস্তু হেৰি কৰিছে, সেইটো কাৰণে ইয়াতে চব কামবোৰ কৰি লৈছে। এতিয়া ব্ৰইলাৰখিনি কাটিছে, চব চফা কৰা যিহেতু হৈ গ'ল। এতিয়া ব্ৰইলাৰখিনিও চফা কৰিছে, কাটিছে, মেলিছে, চব কৰিছে। আৰু ভাজিব বাকী আছে, আৰু মিক্সি মাৰিছে। এইপিনে চব যিমানবোৰ বস্তু আছে ইয়াতে মিক্সি মাৰি লৈছে। আৰু ৰাতি অকণমান ইয়াতে চবে কাম কৰিলে যিহেতু, সেইবাবে অকণমান নাচ গান ইয়াতে হৈ গ'ল, সেইবাবে অকণমান দেৰি হৈ গ'ল। আৰু চবে এনজয় কৰিলে খুব। মই ইয়াক দেখাই দিছোঁ। আৰু ভাইৰেল কৰি দিবি দেই, মই তাক নচাম, পুৰা ভিডিঅ' কৰিম। এনেকৈ কি কৰিলোঁ আপোনালোকে চালে যিহেতু, সেইবাবে। আৰু কাইলৈ ব্লগটো পাই যাব আপোনালোকে, ক'ত আমি গৈছিলোঁ। আজি